নদীৰ পাৰত কহুঙা ফুলাৰ বতৰত শৰৎ আহে। শীতৰ প্ৰথমটো চানেকি শৰৎ আৰু শৰততে হয় আচলতে শাৰদীয় দুৰ্গা পূজা। সাংস্কৃতিক ৰাজধানী যোৰহাটত শৰতৰ আৰু শাৰদীয় দুৰ্গা পূজাৰ লগত একাত্ম হৈ আছে নাটক আৰু অভিনয়, যাৰ কাৰণে সদায় কোৱা হয় যে যোৰহাট সাংস্কৃতিক ৰাজধানী। যোৰহাটৰ দুৰ্গা পূজাৰ লগত নাটকৰ সম্পৰ্ক আমি যদি কওঁ, এটা মুদ্ৰাৰ দুটা পিঠি। শতবৰ্ষ গৰকা যোৰহাট থিয়েটাৰ হ'লে বিগত সময়ৰ দৰে এইবাৰো শাৰদীয় দুৰ্গা পূজাৰ সময়ত তেওঁলোকে মঞ্চস্থ কৰিব এক নাট্যাভিনয়। এতিয়া আখৰা চলি আছে আৰু যোৰহাটৰ যিসকল আমি সাংস্কৃতিক প্ৰাণ ব্যক্তি বুলি কওঁ, তাৰ মাজত যোৰহাট পূজা মন্দিৰ আৰু যোৰহাট থিয়েটাৰ এটা মুদ্ৰাৰ দুটা পিঠি। আৰু যোৰহাট থিয়েটাৰৰ বিষয়ববীয়া প্ৰথম আমাৰ লগত আছে, আমি তেখেতৰ লগত কথা পাতিব চেষ্টা কৰিম যে যোৰহাট সাংস্কৃতিক ৰাজধানী আৰু যোৰহাটৰ লগত দুৰ্গা পূজাৰ লগত শৰতৰ লগত নাটকৰ এটা গভীৰ সম্পৰ্ক আছে। বহু সময়ত বহু বছৰ আগৰ পৰাই এই পৰম্পৰা অক্ষুণ্ণ ৰাখি আহিছে। এইবাৰ যোৰহাট থিয়েটাৰৰ শাৰদীয় উপহাৰ কি হ'ব? এইবাৰ আমাৰ শাৰদীয় উপহাৰ এখন বিশেষ নাটক হ'ব। আমাৰ সকলোৰে পৰিচিত আমাৰ খগেন মহন্তদেৱৰ এটি গীত, কলেৰে পাতেৰে কাউৰী পৰে, এই গীতটোৰ ওপৰতে ৰচনা কৰিছে এখন নাটক প্ৰশান্ত কটকীয়ে আৰু পৰিচালনা কৰিছে পবিত্ৰ বৰুৱাই। মোৰ দৃঢ় বিশ্বাস এই নাটকখন ৰাইজে খুবেই বেছি ভাল পাব আৰু অকণমান আন নাটকতকৈ অকণমান বেলেগ ধৰণৰ পাব। গতিকে মই সকলোকে মই অনুৰোধ কৰিছোঁ, আহক অহা 13 অক্টোবৰ আৰু 14 অক্টোবৰ আমি সেই দুইদিন আমি চাৰিটাকৈ আমি মানে দৰ্শনী আমি অনুষ্ঠিত কৰিম। প্ৰথম দৰ্শনী 6:15 পৰা আৰু দ্বিতীয় দৰ্শনী 7:15 পৰা। গতিকে সকলোকে মই অনুৰোধ কৰিছোঁ, আহক এই নাটকখন চাওক, চাই ভাল পাব, এইটো মোৰ বিশ্বাস। এটা কথা যে যোৰহাটৰ লগত শৰতৰ এটা সম্পৰ্ক আছে, শৰতৰ লগত সমগ্ৰ পৃথিৱী কহুঙাৰ সম্পৰ্ক আছে, সৰুকৈ হ'লেও শীত অহাৰ এটা সম্পৰ্ক থাকে, নাটকৰ সম্পৰ্ক থাকে, যাৰ কাৰণে যোৰহাটক সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়, নাট্যাভিনয়ৰ জনক বুলি কোৱা যায়। যোৰহাট থিয়েটাৰে 70 বৰ্ষ গঢ়িলে। যোৰহাট থিয়েটাৰৰ নাটকৰ চৰ্চা সমগ্ৰ অসম তথা বিশ্বই জানে। প্ৰত্যেক বছৰে এনেদৰে আচলতে আপোনালোকে যে কৰি আহিছে, কষ্ট কিমান আয়োজক হিচাপে, কাৰণ আপুনি দায়িত্বশীল এগৰাকী বিষয়া বা আপুনি দায়িত্বশীল এগৰাকী বিষয়াবত আছে, কেনেধৰণৰ আচলতে অভিজ্ঞতা বিগত সময়ত? নাই, কষ্ট হয়। এমেচাৰ নাটক বুলি ক'লে আমি এমেচাৰ প্ৰত্যেকজন শিল্পীয়ে আমি কষ্ট কৰোঁ। আমি প্ৰত্যেকটো কাম আমি নিজে কৰিবলগীয়া হয়, আমি টকা পইচাও আমি নিজে গোটাবলগীয়া হয়, মঞ্চ সজ্জা আমি সকলোৱে মিলি পেলাই নিজে কৰিবলগীয়া হয় আৰু আমি ইয়াৰ কাৰণে আমি কোনো পাৰিশ্ৰমিক নাপাওঁ। গতিকে যিখিনি পাওঁ, যিখিনি কৰোঁ আমি নিজৰ কষ্টৰে কৰোঁ। গতিকে এমেচাৰ নাটক বুলি ক'লে আমি বুজোঁ যে আমি কষ্ট কৰিয়ে কৰিব লাগিব, কিন্তু তথাপিও আমি চৰকাৰক এটা অনুৰোধ কৰোঁ, অকণমান এমেচাৰ নাটকৰ মানুহখিনিক চাওক, অকণমান কিবা পাৰে নেকি সুবিধা কৰি দিব। গতিকে সেইখিনি চৰকাৰলৈ আমি নিশ্চয়কৈ ভ্ৰাম্যমানৰ জনক অচ্যুত লহকৰ ডাঙৰে তেতিয়াই কৈছিল যে মঞ্চ দুখন, এখন পেচাদাৰী, এখন অপেচাদাৰী। নিশ্চয়কৈ উদ্যোক্তাৰ লগত আমি কথা পাতিলোঁ, আমি এখন মঞ্চৰ ওপৰলৈ যাম, কাৰণ শৰতৰ সময়ত যোৰহাটৰ পবিত্ৰ যোৰহাট থিয়েটাৰ হলৰ মঞ্চত আমি আছোঁ আৰু এতিয়া নাটকৰ সময়। মোৰ সতীৰ্থক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাম, কাৰণ যোৰহাটত শৰতৰ লগত এটা মধুৰ সম্পৰ্ক আছে নাটকৰ। আৰু 100 বৰ্ষ গৰকা যোৰহাট থিয়েটাৰে প্ৰত্যেক বছৰে মঞ্চস্থ কৰি আহিছে শাৰদীয় দুৰ্গোৎসৱৰ সময়ত একোখনকৈ নাটক। আৰু নাটকৰ ক্ষেত্ৰত আমি যদি কওঁ যে আমাৰ লগত পবিত্ৰতা আছে, পবিত্ৰ বৰুৱা, অসমবাসী ৰাইজৰ কাৰণে পবিত্ৰ বৰুৱা আৰু যোৰহাটবাসীৰ কাৰণে মিণ্টুদা। হয়, নিশ্চয়কৈ অসমবাসী ৰাইজে পবিত্ৰতা চলচ্চিত্ৰত দেখিছে, মঞ্চত দেখিছে, ভিডিঅ' ছবিত দেখিছে, আৰু তেখেতৰ এটা খুব নাম, জনপ্ৰিয় নাম হৰতাল। বিভিন্নজনে বিভিন্ন ধৰণে আচলতে নাম দিয়ে আৰু সেইবোৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ যেতিয়া অভিনয় কৰিবলৈ গৈছোঁ, হয়তো ৰাইজৰ মনৰ মাজত সোমাবলৈ চেষ্টা কৰিছোঁ। আৰু তাৰ পৰিপ্ৰেক্ষিততে কোনোবাই যদি হৰতাল বুলি মাতিছে, কোনোবাই কেতিয়াবা গেলা গেলা বুলি মাতে, কোনোবাই পবিত্ৰ ককাইদেউ বুলি মাতে। এইবোৰ আচলতে মানুহৰ মৰম বুলিয়ে মই ভাবোঁ। এই মৰমৰ কাৰণেই আমি এই সাংস্কৃতিক কৰ্ম কৰিছোঁ, নাটকৰ লগত জড়িত হৈছোঁ, চিনেমাৰ লগত জড়িত হৈছোঁ, বিভিন্ন কামত জড়িত হৈছোঁ। ৰাইজৰ আশীৰ্বাদেই আমাক জীয়াই ৰাখিব। নিশ্চয়কৈ আপুনি 3টা নামৰ কথা ক'লে, মই ক'লোঁ যে আপুনি নায়ক চিনেমাত আপুনি হৰতাল আছিলে, হয় হয়, ৰাংঢালী ছবিত আপুনি গেলা গেলা আছিল, হয়, মোৰ যদি ভুল হোৱা নাই। হয়, একেবাৰে সঁচা কথা, একেবাৰে সঁচা কথা। পবিত্ৰতা প্ৰথম কথা যে যোৰহাট থিয়েটাৰ হলৰ 100 বৰ্ষ গৰকা পবিত্ৰ মঞ্চত আমি আছোঁ। এইবাৰ আকৌ যোৰহাটৰ নাট্যমোদী ৰাইজে
সাংস্কৃতিক ৰাজধানীৰ ৰাইজে কেনেদৰে আশা কৰিব যোৰহাট থিয়েটাৰৰ নাট্যাভিনয়ৰ পৰা? আচলতে যোৰহাট থিয়েটাৰে 129 বছৰ গৰুকিলে এতিয়া সেই 129 বছৰ নিৰৱচ্ছিন্নভাৱে পূজাত নাটক কৰি আহিছে। হয়। 129 সংখ্যকবাৰ এইবাৰ আকৌ আমাৰ পূজাৰ নাটক হ'ব আৰু প্ৰতি বছৰে আমি ৰাইজক এক নতুন নতুন সোৱাদ দিবলৈ চেষ্টা কৰোঁ। পূজাৰ নাটক মানে এইটো নহয় যে আমি যিকোনো এখন কিবা নাটক এখন কৰি থৈ দিম। এখন সুন্দৰ নাটক যাতে এটা মেছেজ যায় সকলো ৰাইজে, অকল যোৰহাটেই নহয় অসমবাসী ৰাইজে যাতে নাটকখন আদৰি লয়, সেই পৰিপ্ৰেক্ষিততে এটা বহুত চিন্তা চৰ্চা কৰি খগেন মহন্তদেৱৰ এটা কালজয়ী গীত কলৰে পাততে কাউৰী পৰে, যিটো গীতৰ ৰচনা আছিল কেশৱ মহন্ত আৰু সংগীতটো কৰিছিল ৰুদ্ৰ বৰুৱাই। সেই গীতটিৰ আধাৰত এখন নাটক কৰাৰ আমি প্ৰয়াস কৰিছোঁ। এটা নতুন চিন্তাৰ অৱকাশ ঘটাই ৰাইজৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। কি হ'ব মই আজিৰ দিনতে ক'ব নোৱাৰোঁ, কিন্তু আমি আমাৰ চেষ্টাৰ ত্ৰুটি একেবাৰে নকৰোঁ আৰু আমি একদম সুন্দৰ এখন নতুন ধৰণৰ এখন নাটক আমি ৰাইজক দেখুৱাবলৈ প্ৰয়াস কৰিম। এইখিনি আমি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিম। নিশ্চয়কৈ ভ্ৰাম্যমানৰ জনক বুলি যাক কয়, ভ্ৰাম্যমান থিয়েটাৰৰ জনক অচ্যুত লহকৰ ডাঙৰীয়াই 1962 চনতে কৈছিল যে মঞ্চ দুখন, এখন পেছাদাৰী আৰু এখন অপেছাদাৰী। হয়। পেছাদাৰী মঞ্চৰ অৰ্থাৎ ভ্ৰাম্যমানক তেখেতে হয়তো সেই সময়ত কৈছিল আৰু তেখেতে যে অপেছাদাৰীৰ লগত যিখিনি জড়িত আছে তেখেতসকলকো চিন্তা চৰ্চা কৰিব লাগে। এই মঞ্চৰ পৰা শৰতৰ প্ৰাক মুহূৰ্তত ৰাজ্য চৰকাৰলৈ কিবা মানে আবেদন থাকিব নেকি যে এইসকল অপেছাদাৰী নাট্যৰ লগত জড়িত ব্যক্তিসকলক কেনেধৰণে তেওঁলোকে চাব লাগে? কথাটো এনেকুৱা ধৰণৰ, আচলতে আপুনি যদি ভাল ধৰণে চাই আমাৰ যিবিলাক এমেচাৰ নাট্যগোষ্ঠী আছে, অপেছাদাৰী যিবিলাক এমেচাৰ নাট্যগোষ্ঠী বুলি কওঁ, এতিয়ালৈকে যিমান চিনেমাই হওক চিৰিয়েলেই হওক বা ভ্ৰাম্যমানতেই হওক বেছি সংখ্যক অভিনেতা অভিনেত্ৰীয়ে এই এমেচাৰৰ পৰাই আত্মপ্ৰকাশ কৰিছে। ইয়াৰ পৰা ওলোৱা অভিনেতা অভিনেত্ৰীয়েই ভ্ৰাম্যমানতো আজি জড়িত হৈ আছে, চিনেমাৰ লগতো জড়িত হৈছে, কিন্তু আটাইতকৈ দুৰৱস্থাটো হয় এমেচাৰ নাটক। এমেচাৰ নাটক এখন কৰিবলৈ আচলতে আটাইতকৈ বেছি কষ্ট, পইচাও বহুত লাগে, খৰচাও বহুত। এই ক্ষেত্ৰত মই ভাবোঁ সকলোকে দিব নোৱাৰে, কিন্তু গোটেই অসমৰ যদি বচা কেইটামান নাট্যগোষ্ঠী বাছি লয়, ধৰক মই মোৰ নিজৰ স্বাৰ্থত মই যোৰহাট থিয়েটাৰ বুলি ক'ব খোজা নাই যে 129 বছৰ গৰকা এটা যোৰহাট থিয়েটাৰে আজি কৰি আছে, বান থিয়েটাৰ আছে, তেনেকৈ অসমত বচা কেইটামান অনুষ্ঠান বাছি লৈ চৰকাৰে যদি বছৰেকত অকণমান কিবা এটাও অনুদান আগবঢ়াই নাটকৰ খাতিৰত, নাটক কৰিবৰ বাবে আমি 5খন নাটক কৰিবৰ বাবে আমি 5খন নাটক কৰোঁ, 5খন নাটকৰ এখন নাটকৰ ব্যয় আমাৰ 50,000 ওপৰত হয়, 50কে 5খন নাটক 2,50,000। মই সেও দিবলৈ কোৱা নাই, এবছৰত যদি 1 লাখো দিয়ে কেনেবাকৈ দিলে এখন নাটকৰ যদি আমাক এটা স্পনচৰ কৰে তেতিয়া আমি অলপ হ'লেও আমি সকাহ পাম বুলি ভাবোঁ। আৰু দ্বিতীয়তে আমি সমাৰোহ পাতোঁ আৰু এই সমাৰোহটো আমি আমাৰ অনুদান, সদস্যসকলৰ অনুদান, শুভাকাংক্ষীৰ অনুদানেৰে পাতোঁ। সেই ক্ষেত্ৰতো যদি অকণমান আমাক সহায় কৰে, মই কোৱা নাই গোটেই সমাৰোহটোৰ পইচা দিব নোৱাৰে, কিন্তু ৰাজ্য চৰকাৰখনৰ বহুত কাম থাকে, তাৰ ভিতৰতে আমাক এটা সৰু পাৰ্চেণ্টেজেৰে যদি আমাক অকণমান সকাহ দিয়ে আমিও সুখী অনুভৱ কৰিম, ৰাইজেও নাটকখন চাই ভাল পাব। নিশ্চয় মই অলপ নবীনসকলৰ মাজলৈ আহিম। বিশেষকৈ এটা কথা ক'ব লাগিব যে ৰাজ্যত যিসকল আচলতে অপেছাদাৰী নাট্য অভিনয় কৰা শিল্পী আছে, কলা কৌশলী আছে, তেখেতসকলৰ আৰ্থিক অৱস্থাৰ কথা সকলোৱে জানে। এটা কথা এইখিনিতে ক'বই লাগিব যে মই যিহেতু নিজেও এটা সাংস্কৃতিক পৰিয়ালৰ পৰা আহোঁ, মোৰ মাতৃয়ে প্ৰায় 30 বছৰ কাল ভ্ৰাম্যমান থিয়েটাৰত আছিল, মোৰ জ্যেষ্ঠ ভগ্নী ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা তেখেতে স্নাতক হৈ আহিছে। তাৰ পাছত কিন্তু আজি আমি এটা কথা ক'ব পাৰোঁ যে অসমত বৰ্তমানেও কিন্তু সঁচা কথা বা প্ৰকৃতাৰ্থত ক'বলৈ গ'লে অপেছাদাৰী মঞ্চৰ কিছু দুৰৱস্থা আছে। বন্ধুবোৰ মোৰ লগত আছে, গাড়ী একদম পকাই পেলালে দেখোন। নাটকৰ স্বাৰ্থত কেনেধৰণে আয়োজন কৰিছে? আয়োজন ঠিকে চলি আছে, আমাৰ ৰিহাৰ্চল চলি আছে, মিণ্টু দাৰ পৰিচালনাত আমি সকলোৱে আখৰা কৰি আছোঁ, আশা কৰোঁ নাটক ভালেই হ'ব। মিণ্টু দা, এটা সংলাপ যদি হয় আপোনাৰ পৰা, বিশেষকৈ ৰাইজে আপোনাৰ পৰা সদায় কৌতুক অভিনয় বিচাৰে, এটা যদি সংলাপ হয় আপোনাৰ মঞ্চ? আমি এতিয়া যিখন নতুন নাটক কৰি আছোঁ সেই নাটকখনতে বহুত ধুনীয়া ধুনীয়া সংলাপ আছে। ময়ো এটা চৰিত্ৰ কৰিছোঁ, ধৰ্ম কৰ্মত মতি নাই আপদিয়াৰ জাত, এনেই সময়বোৰ খৰচ কৰিলেও অহাবাৰৰ পৰা তোৰ ভাড়া 2 গুণ বঢ়াই দিম, এনেই কথাকে উভত মাত ওলাই। নিশ্চয়কৈ এয়াই হ'ল অসমৰ সকলোৱে চিনি পোৱা গেলা দা বা হৰতাল দা। আমি অন্যান্য সকলৰ মাজলৈ আহিম। প্ৰথমে অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপোনাৰ নামটো? ঋষিদিনা বৰা। কিমান বছৰ হ'ল অভিনয়ৰ লগত জড়িত? মই ইয়াত 2019 চনৰ পৰা জড়িত হৈ আছোঁ আৰু তেতিয়াৰ পৰা যোৰহাট থিয়েটাৰ হলৰ লগত জড়িত। আৰু যোৰহাট থিয়েটাৰ হলৰ এটা ঐতিহ্য আছে, এটা পৰম্পৰা আছে, এটা সক্ৰিয় আমি যদি কওঁ তেওঁলোকৰ এটা ইতিহাস আছে। সেই ইতিহাস হ'ল নাটকৰ ক্ষেত্ৰত ইতিহাস। অসমৰ স্বনামধন্য বহু শিল্পী এইখন মঞ্চৰ পৰাই আজি বিশ্বৰ বিভিন্ন প্ৰান্তত কাম কৰি আছে। এইখন মঞ্চতে কাম কৰি গৈছিলে আদিল হুছেইনৰ দৰেও আজি ভাৰতবৰ্ষত প্ৰসিদ্ধ অভিনেতাই।
বিশেষ কথাই কোনো নকওঁ, গণেশ গগৈৰ দৰে কবি ইয়াৰ পৰা সৃষ্টি হৈছিল। মই এটা কথাই শুনো, এটা সংলাপ শুনো। নাই চাই ল'ব পাৰে, একো নাই, কোনো কথা নাই। যে প্ৰিয় দৰ্শক, পুনৰবাৰ কৈছোঁ এনি ভাৰত বিশেষত আজি পুনৰবাৰ কৈছোঁ শাৰদীয়ৰ যি সুবাস, সেই সুবাস আমি আপোনালোকক যোৰহাটৰ সাংস্কৃতিক ৰাজধানী যোৰহাটৰ শতবৰ্ষ গৰকা যোৰহাট থিয়েটাৰ হলৰ মঞ্চত অনুষ্ঠিত হ'বলগীয়া শাৰদীয় নাট্যাভিনয়ৰ পৰা দি আছোঁ। এগৰাকী শিল্পী ইতিমধ্যে আছে, এটা সংলাপ আপোনাৰ শুনো। হে, আমাৰ গাঁও ঘূৰি ফুৰা দুজনীমান আছে নহয়। বিয়াৰ কথা গম পালেই লোকৰ বাৰী বাঁহগাজ এটা ভাঙি চাদৰৰ তলত লুকুৱাই গৃহস্থৰ আপোনৰো আপোন হৈ বিয়াখন ভাঙি থৈ আহিব নহয়। খুব সুন্দৰ। আৰু এনেধৰণৰ সংলাপ চাগে মহিলাৰ ক্ষেত্ৰতে আচলতে হয়তো শুনিবলৈ ভাল হয় কাৰণে নাট্যকাৰ এনেদৰে দিছে। মই আৰু এগৰাকী ওচৰলৈ, আপোনাৰ নামটো? দৰ্পণা বৰঠাকুৰ। দৰ্পণা বৰঠাকুৰ। ঘৰ আপোনাৰ? মোৰ মালৱানী। মালৱানী। এটা কথা সৰুকৈ সোধোঁ, আপোনাৰ মতে শৰৎ কি? মোৰ মতে শৰৎ দুৰ্গা পূজা, শেৱালী। দুৰ্গা পূজাৰ শেৱালী। ক'ৰবাত কহুৱা হেৰাই গ'ল নেকি বাৰু? কহুৱা হেৰাই গ'ল। আচ্ছা, অভিনয় কৰি আছে, অভিনয়ৰ লগত জড়িত হৈ আছে। বিশেষ একো নুসুধোঁ যে অভিনয় আপোনাৰ বাবে কি? একাগ্ৰতা নে স্পৃহা? মোৰ বাবে একাগ্ৰতাও হয়, স্পৃহাও হয়, দুটাই হয়। আপোনাৰ এইখন নাটকৰ এটা সংলাপ শুনিব পাৰিম নেকি? চাই লওক, কোনো অসুবিধা নাই, কাৰণ যিহেতু বৰ্তমান আখৰা চলি আছে। আখৰা চলি থকাৰ পিছত আখৰা যিহেতু চলি আছে, আৰু কৈছোঁ সকলো কলাসকলিক আমি পুনৰবাৰ কৈছোঁ এনি ভাৰত বিশেষত আমি আপোনালোকক দেখুৱাই আছোঁ যে সাংস্কৃতিক ৰাজধানী যোৰহাটত হৈ থকা নাটকৰ শাৰদীয় দুৰ্গোৎসৱত নাটকৰ যি পৰম্পৰা, সেই পৰম্পৰা ৰক্ষা কৰি থকা অন্যান্য জিলাসমূহৰ ভিতৰত যোৰহাটো এক। আৰু 129 বছৰ গৰকা যোৰহাট থিয়েটাৰ হলৰ পৰা আজি আমাৰ এনি ভাৰত বিশেষ। আৰু আমি শুনিম এইবাৰ সংলাপ, যেনেকৈ ৰখ চাই পেলাই কওঁ। ভাল কৈছে, ভাল কৈছে। একেবাৰে ভাৰতৰ সীমাত, কাশ্মীৰৰ বৰ্ডাৰত। বাপৰে, মোক এবাৰ ফটো এখন দেখাইছিল নাই, মই একেবাৰে ভয় খাই গ'লোঁ। বন্দুক চন্দুক লৈ থাকে তেখেত। তেওঁলোকে সীমাত থাকি ভাৰতৰ মানুহক ৰখি থাকে, নহ'লে আমি ক'ত শান্তিৰে শুব পাৰোঁ? আমি শান্তিৰে শুবৰ বাবে তেওঁলোকে বৰফৰ ঠাণ্ডাটো সাৰে থাকে, জানে? মই যিমান দূৰ গম পাইছোঁ, চাগে আপুনি আপোনাৰ স্বামীৰ কথা কৈ আছে, মানে নাটকত। হয়, নাটকত। মই পুনৰবাৰ কৈছোঁ, ভুল কৰিব নালাগে যে নাটকৰ স্বামীৰ কথাই কৈছে, বৰ্তমান চাগে অবিবাহিতাই হৈ আছে। গতিকে খুব সুন্দৰ ডাইলগ কৈছে। আৰু নাটকখনক লৈ পেলাই আপুনি কেনেকুৱা, স্ক্ৰিপ্টখন কেনেকুৱা? স্ক্ৰিপ্টখনটো বহুত ধুনীয়া, আৰু মোৰ কেৰেক্টাৰটো আগতে কৰা কেৰেক্টাৰতকৈ বহুত ব্যতিক্ৰম হয়। চ' সকলোৱে আহিব চাবলৈ। নিশ্চয়। আৰু এজন ব্যক্তি আছে, মই প্ৰথমে আমাৰ এনি ভাৰত দৰ্শকক দেখুৱাওঁ। আপোনাৰ ওচৰত যদি হাৰ্দিক পাণ্ডিয়াৰ ফটোখন আছে, তেওঁলোকৰ অকণমান মিলাই চাওক, অকণমান কিবা এটা যেন আমাৰ ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ লগত তেখেতৰ মিল আছে। যিয়ে নহওক, যোৰহাটৰ ল'ৰা চাগে। কি নাম? দীপাংকৰ জ্যোতি দত্ত। ঘৰ? ঘৰ যোৰহাটৰ আতুলীয়া গাঁও। নিশ্চয় যোৰহাটৰ আতুলীয়া গাঁৱৰ এটা সংস্কৃতিবান ল'ৰাই হ'ব। আমি গম পাইছোঁ আতুলীয়া গাঁও এটা সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ। অভিনয় কি কৰিছা? অভিনয় ইয়াত আচলতে এখন খুব মিঠা নাটক। আমি খুব আশাবাদী নাটকখনক লৈ পেলাই। এটা কালজয়ী গীতৰ আধাৰত নাটকখন লিখিছে নাট্যকাৰে। আৰু এই নাটকখন আচলতে আমি 80জলৈ যাব লাগিব, 80 চনলৈ যাব লাগিব। সেই 80 চনৰ এটা প্ৰেক্ষাপট ইয়াত দেখুওৱা হৈছে। আৰু সেই প্ৰেক্ষাপটৰ যিটো দৃশ্য আপোনালোকে ইয়াত দেখিবলৈ পাব, সেই সময়ৰ যিটো চিঠিৰ চিন বা আমাৰ ফোনৰ গ্ৰামোফোনৰ চিন, ৰেডিঅ'ৰ সময়, সেই সময়খিনি ইয়াত দেখিবলৈ পাব। তাতে মই পিয়নৰ চৰিত্ৰ এটা ৰূপায়ণ কৰিছোঁ। কলৰে পাততে কাউৰী পৰে। কেশৱ মহন্ত ডাঙৰীয়া, কেশৱ মহন্তই লিখিছিলে, আৰু বোধহয় খগেন মহন্তই গাইছিলে। গতিকে কেশৱ মহন্ত ডাঙৰীয়াই লিখিছিলে, খগেন মহন্তই গাইছিলে। সেই গীতটিৰ আধাৰত আচলতে যোৰহাট থিয়েটাৰৰ এটা, মই যদি কওঁ মোৰ ব্যক্তিগতভাৱে এটা অনুভৱ, এটা আচলতে শক্তিশালী সাহসী পদক্ষেপ। কিন্তু কাৰণ দুগৰাকীকৈ অসমৰ কিংবদন্তীৰ এনেধৰণৰ গীত আচলতে মঞ্চায়ন কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি ৰিস্ক থাকে বুলি সাংস্কৃতিক কৰ্মীসকলে হয়তো ক'ব। কাৰণ কাইলৈ পৰহিলে যদি কিবা ভুল শুদ্ধ হয়, সমগ্ৰ দুখ কিন্তু অভিনয় কৰাসকল বা যোৰহাট থিয়েটাৰ হলৰ কৰ্মকৰ্তাসকলৰ ওপৰত। এজন ব্যক্তি আছে, স্ক্ৰিপ্টখন লৈ পেলাই বহুত দূৰতে ৰৈ আছে, মই তোমাক চাই আছোঁ। মোৰ আহোঁতে দেৰি হ'ল নে তুমি অকণমান লেটকৈ পালাই? নহয়, মই সোনকালে আহিছিলোঁ। মানে মোৰে দেৰি? নহয় নাই, এই কথাহে কৈছোঁ মই। এতিয়া যে মই সকলো ওচৰলৈ যে আহিলোঁ, যে মোৰহে দেৰি হ'ল চাগে? নহয়, মই আঁতৰি আছিলোঁ। আপোনাৰ নামটো? দিবাকৰ বৰুৱা। ঘৰ দিছোঁ নহয়। এটা গীত এজন গীতিকাৰে লিখিছে, এগৰাকীয়ে গাইছে, তাৰপিছত নাট্যৰো কিমান কষ্ট হ'ব? কষ্টটো বহুত হৈছে। এবাৰ এটা কালজয়ী গীতৰ আধাৰত এখন সুন্দৰ নাটক ৰচনা কৰিছে প্ৰশান্ত কটকীদেৱে, আৰু পৰিচালনা কৰিছে আমাৰ শ্ৰদ্ধাৰ মিণ্টু দাই, পবিত্ৰ বৰুৱা।
আৰু তেখেতৰ পৰিচালনাত যোৰহাটৰ ৰাইজে এবাৰ এখন সুন্দৰ নাটক উপহাৰ পাব। নিশ্চয় মই শেষত মোৰ অনুষ্ঠান শেষ কৰিবলৈ হৈছে মই শেষত পবিত্ৰদা ওচৰলৈ মিণ্টুদা বৰ ডাঙৰ এটা গধুৰ দায়িত্ব আপোনাৰ ওচৰত পৰা বুলি আমি ভাবেনে? কেশৱ মহন্ত ডাঙৰীয়াই লিখিছিলে, খগেন মহন্তই গাইছিলে। একেবাৰে দায়িত্বটো আচলতে প্ৰতিখন নাটক পৰিচালনা কৰিবলৈ যাওঁতে দায়িত্ববিলাক গধুৰী হৈ পৰে আৰু এই বিশেষকৈ এই নাটকখন অকণ ব্যতিক্ৰম হ'ব। এটা গীতৰ ওপৰত আমি ৰচনা কৰি 80জলৈ লৈ যাব লাগিব। ইয়াত ভুল ত্ৰুটি হয়তো বহুত ওলাব, মই ভুল ত্ৰুটি নোহোৱাকৈ নাটকখন কৰিবলৈ মই চেষ্টাহে কৰিছোঁ। তাৰ মাজতো মোৰ নিশ্চয় ভুল ত্ৰুটি ওলাব, কিন্তু এইখিনিতে মই অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মই যাতে এই দুজন ব্যক্তিক আকৌ পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জনাব পাৰোঁ, মোৰ এই নাটকখনৰ যোগেদি যাতে শ্ৰদ্ধাঞ্জলি জনাব পাৰোঁ। আৰু গীতৰ আধাৰত নাটক খুব কম হৈছে। ভ্ৰাম্যমান এখন হৈছিলে আপোনাৰ, যদি মনত আছে, মমতাৰ চিঠি। সেইটো এটা কবিতা হয়, কবিতাৰ পৰা এখন ভ্ৰাম্যমান নাটক হ'ল, তাৰপৰা এখন চিনেমা হ'ল। আৰু ঠিক এইদৰে এইটো আমাৰ কাৰণে এটা নতুন চিন্তাৰ নিচিনা হৈছে। এটা গীতটোৰ ওপৰত আমি এটা নাটকৰ কাহিনী আমি তৈয়াৰ কৰিছোঁ, তৈয়াৰ কৰি তাক আমি 70 কি 80s মানলৈ আমি গুচি গৈছোঁ। তাৰ মাজত আমি তাৰ কষ্টিউমৰ পৰা আৰম্ভ কৰি মেকআপ, কথা বতৰা, গোটেই ছেট প্ৰপাৰ্টি গোটেইখিনি সেই ধৰণে আমি তৈয়াৰ কৰিব। নিশ্চয় মই কথা মোৰ সৰুকৈ মোক কেমেৰা পাৰ্চন দেখুৱাব যে ইয়াত মঞ্চসজ্জাৰ কিছু বস্তু 80 দশকৰ যিখিনি বস্তু আছে আচলতে সেইখিনি দেখুওৱাৰ প্ৰচেষ্টা কৰা হৈছে। যে এটা পোষ্ট অফিচৰ এটা আমি যদি কওঁ ইয়াত এটা পোষ্ট অফিচ, আমি যদি আমাৰ সতীৰ্থসকলৰ মনত আছে যে ডাকঘৰৰ আচলতে এইটো আপুৰুগীয়া অংশ, কিন্তু আজিৰ তাৰিখত নতুন প্ৰজন্মই চাগে সেইটো দেখা পোৱা নাই। তাৰ পৰৱৰ্তী সময়ত এনেদৰে আচলতে মঞ্চসজ্জাৰ ক্ষেত্ৰত তেওঁলোকে কষ্ট কৰিছে। আৰু দ্বিতীয়টো কথা, নতুন প্ৰজন্মই চাগে এই ফোনটো বিশেষভাৱে দেখা নাই, কাৰণ এই ফোনটোক আমি আচলতে যদি কাৰোবাক ফোন কৰিবলগীয়া হয় তেনেহ'লে এনেদৰে ডাইল কৰিবলগীয়া হয়। মোৰ মিণ্টুদাক মই অকণ বিচাৰিম, মিণ্টুদা মোৰ লগত আছে আৰু এই ফোনটো মোৰ মিণ্টুদা অকণ ৰিং কৰি দেখুৱাওকচোন কেনেকৈ দেখুৱাওক। আৰু মই কেমেৰা পাৰ্চনক অনুৰোধ জনাম যে ওচৰলৈ আহক। নিশ্চয় এইটো এটা এইটো এনেকৈ ডাইল কৰিব লাগে। ফোনটো আগতে ডাইলিং ফোন আছিলে, আমি ডাইল কৰোঁ, এনেকৈ ডাইল কৰিবলৈ ৰিং হয়। আচলতে ডাকঘৰত এই ফোনটো ৰখা হয়, ট্ৰাংকল বুক হয়, ট্ৰাংকল বুক কৰে। বুক কৰিলে মই বুক কৰিব লাগে, বুক কৰিলে মই মোৰ অন্য এজনলৈ মই ফোনটো কৰিব পাৰোঁ। সেই বুকিং যেতিয়া পাম, বুকিং পালে এই ফোনটো ডাকঘৰৰ পৰা আহি পেলাই আমি ফোন কৰিব লাগে। তাৰ পিছৰ পৰ্যায়ত মানুহৰ ঘৰলৈ লাহে ধীৰে টেলিফোন অহা হ'ল, কিন্তু টেলিফোন যেতিয়া মানুহৰ ঘৰে ঘৰে নাছিল তেতিয়া ডাকঘৰবিলাকত গৈ পেলাই ট্ৰাংকল বুক কৰি পেলাই এই ফোনটো কৰিব লগা হৈছিল। এই বস্তুটো বা এই ফোনটো এতিয়া গোটাওতে আপোনালোকৰ যথেষ্ট কষ্ট হৈছে। কষ্টটো হৈছে, আমি মানুহৰ ঘৰত কিছুমান মানুহৰ ঘৰত এই ধৰণৰ আপুৰুগীয়া বস্তু কিছু মানুহে ৰাখে। এতিয়া এই বস্তুটো মই আচলতে সংগ্ৰহ কৰিছোঁ। আমাৰ সকলোৱে পৰিচিত আমাৰ বিভূচৰণ বৰুৱা, তেওঁৰ জোঁৱাই শান্তনু বৰুৱা, খ্ৰীষ্টান একাডেমী যি মালিক, তেওঁ আমাৰ যোৰহাট থিয়েটাৰৰ এজন মানে সক্ৰিয় সদস্য। তেওঁৰ ঘৰত এনেকুৱা ধৰণৰ বহু বস্তু আছে আৰু এইটো তেওঁৰ ঘৰৰ পৰাই আমি সংগ্ৰহ কৰিছোঁ। তেওঁকো আমি ধন্যবাদ জনাইছোঁ যে নাটকখনৰ তেওঁ এটা পাৰ্ট হৈ আছে, আমাক সহায় কৰি আছে। এই ধৰণে আমি কামখিনি নিখুঁতভাৱে কৰিবলৈ চেষ্টা কৰিছোঁ। কি হয় আচলতে শেহতীয়াকৈ একেবাৰে 13 আৰু 14 তাৰিখে আপোনালোকে আচল ৰূপটো দেখিবলৈ পাব। দুটাকৈ দৰ্শনী, 13 তাৰিখে দুটা দৰ্শনী, 14 তাৰিখে দুটা দৰ্শনী। মই আপোনালোকৰ যোগেদি সমগ্ৰ যোৰহাটবাসী ৰাইজক এই নাটকখন উপভোগ কৰিব বাবে অনুৰোধ জনাওঁ। নিশ্চয়কৈ আমাৰ অনুষ্ঠান শেষ কৰিবলৈ আৰু এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান আজি ইমানতে সমাপ্ত হৈছে। কাৰণ এতিয়া শৰতৰ বতৰ, শৰতৰ লগত কহুৱা ফুলাৰ বতৰ, শীতৰ উন্মাদ অহাৰ বতৰ, লগতে সাংস্কৃতিক ৰাজধানী যোৰহাটত নাটকৰ বতৰ। যোৰহাটৰ শতবৰ্ষ গৰকা 129 বছৰীয়া যোৰহাট থিয়েটাৰ হলৰ আগন্তুক যি আপোনাৰ নাটকৰ পৰিৱেশ, সেই পৰিৱেশৰ কিয়দাংশ দেখুৱাবলৈ আমি চেষ্টা কৰিলোঁ। এতিয়া বৰ্তমান আখৰা চলি আছে। তাৰ পাছত 13 আৰু 14 তাৰিখে মঞ্চস্থ হ'ব দুগৰাকীকৈ কিংবদন্তী ব্যক্তিৰ দ্বাৰা ৰচিত আৰু কণ্ঠদান কৰা এখন নাটক কলৰে পাততে। আৰু তাৰ পাছৰখিনি আমি নকলেও হ'ব, অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে জানে। যোৰহাটৰ পৰা কেমেৰা পাৰ্চন ৰাজীৱ চাহুৰ সৈতে কংকনজ্যোতি শৰ্মা ৰিপৰ্ট, এনিভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।